বিদায় বিদায় জনমভূমি চিৰচেৰিবোৰ ভাষা জননী বিদায় ভাষাৰ কাৰণে জিলিকিলো তেওঁৰ নাম ভাষা শ্বহীদ সূৰ্য বৰা। সূৰ্য বৰা আচলতে সূৰ্যই আছিল। নমস্কাৰ, আপোনালোকে চাই আছে জানিব মন যায়। আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকলৈ আগবঢ়াইছো অসম সন্তান মৰিগাঁও জাগিৰ সন্তান ভাষা শ্বহীদ সূৰ্য বৰাদেৱৰ 64 সংখ্যক স্মৃতি দিৱসৰ উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত জাগি ভকতগাঁও আঞ্চলিক সাহিত্য সভাৰ আতিথ্যত ভাষা শ্বহীদ সূৰ্য বৰাৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা সেই আৰম্ভপূৰ্ণ অনুষ্ঠানৰ বিশেষ কিছু মুহূৰ্তৰ লগতে মই বিশেষকৈ এখনি আলক্ষ্য মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছো। আলক্ষ্যখনি ভাষা শ্বহীদ সূৰ্য বৰাদেৱৰ জীৱনীৰ ওপৰত ৰচিত সেই আলক্ষ্যখনি খুব সুন্দৰকৈ তেখেতসকলে উপস্থাপন কৰিছে। সেই আলক্ষ্যখনি আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো মোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে কেনে পাই কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ জানিব মন যায় পেজটো এটা ফলো কৰিব নাপাহৰিব। আহক আমি উপভোগ কৰোঁ সেই সুন্দৰ আলক্ষ্যখনি। সূৰ্য বৰা জাগি গাঁৱৰ সন্তান, মৰিগাঁৱৰ সন্তান, কলম কপিলীৰ সংগমস্থলৰ সন্তান, অসমৰ সন্তান, সুযোগ্য অসমীয়া মৌজাদাৰ ভুৱন বৰাৰ ঔৰসত 1926 চনত মৰিগাঁও জিলাৰ জাগিত সূৰ্য বৰাৰ জন্ম হৈছিল। সূৰ্য বৰা আচলতে সূৰ্যই আছিল গীতিকাৰ, সুৰকাৰ, কবি, অভিনেতা আৰু সুদক্ষ খেলুৱৈ। গীত লিখিছিল আকাশবাণীৰ বাবে, নাটক লিখিছিল আকাশবাণীৰ বাবে, অভিনয় কৰিছিল লাচিত বৰফুকন কথাছবিত পুৰোহিতৰ ভাৱত। প্ৰথমখন গীতৰ পুথি ছপা হৈছিল সুৰ সন্ধানী। তেওঁ সন্ধান কৰিছিল মাটি, মানুহ আৰু প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য। অসমত ভাষা আন্দোলনৰ জুই জ্বলিছিল। অসমৰ নিজস্ব ভাষা নাই বুলি, স্বকীয়তা নাই বুলি কিছুমান দুৰ্বৃত্তই জ্বলাইছিল ঘৰ, বাঢ়ি গৈছিল হিংসা আৰু সাম্প্ৰদায়িকতা। দুৰ্বৃত্তই খেল সগুনৰ দৰে কুৰুকি খাইছিল অসমীয়া মানুহক। দুৰ্বৃত্তই অসমীয়া ভাষা অফিচ কাছাৰী, আদালত আৰু বিদ্যালয়ৰ পৰা আঁতৰাই দিয়াৰ অভিসন্ধি কৰিছিল। চৌদিশে প্ৰতিবাদ হৈছিল। অসমীয়াৰ উঠলি উঠাতে যে জগাই তুলিছিল ছাত্ৰ সত্ৰা, চুকে কোণে জাগিছিল অসমীয়া সাধাৰণ জনতা।
কটন কলেজৰ ছাত্ৰাবাসৰ ৰেলিঙত বন্দুক থৈ CRPয়ে গুলিয়াইছিল ৰঞ্জিত বৰপূজাৰী। অসমীয়া ভাষাৰ বাবে প্ৰাণ দিছিল তেওঁ। ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ। সেই সময়তে ৰেলৰ মুখপত্ৰখন সম্পাদনা কৰি কলিকতাৰ পৰা উভতি আহিছিল সূৰ্য বৰা। উত্তপ্ত হৈ আছিল শিলিগুৰি। ৰেলৰ পৰা নমাই নিছিল অসমীয়া মানুহক, নমাই নিছিল সূৰ্য বৰা। মোক তোমালোকে কিয় ধৰি আনিছা? মই কি ভুল কৰিছো? ঐ, অসমত অসমীয়া ভাষা লাগে বুলি তই প্ৰতিবাদ কৰিছ। অসমীয়া মোৰ ভাষা, অসমীয়া মোৰ আইমুখৰ ভাষা। এই ভাষা স্বতন্ত্ৰ, সুৱদী আৰু সোণসেৰীয়া। অসমত অসমীয়া চলিব। এজন অসমীয়া জীয়াই থকালৈকে অসমীয়াই ভাষা জননীক সেৱা কৰিব। ঐ, শুনিছ তহঁতে ইয়াৰ বৰ কথা? কি চাই আছ তহঁতে? ধৰ ইয়াক, ধৰ, মাৰ মাৰ ইয়াক। অসমীয়া ভাষা লাগে ইয়াক। মোক তোমালোকে কিয় মাৰিছা? মোক নামাৰিবা, মোক নামাৰিবা। মই মোৰ নিজৰ ভাষাৰ বাবে মাত মাতিছো, জনমভূমি আইৰ বাবেহে থিয় দিছো। মোক নামাৰিবা, মোক তোমালোকে নামাৰিবা। নাই নাই, তোৰ কোনো কথাই শুনা নহ'ব। তোক আজি মাৰিমেই। তোক আজি মাৰি শেষেই কৰি দিম। মোৰ কি হৈছে? চাৰিওফালে অন্ধকাৰ দেখিছো, সৰ্বশৰীৰ জৰ্জৰিত হৈছে। মোকো অকণমান পানী দিয়া, অন্ধকণ্ঠ শুকাই গৈছে। পানী পানী পানী। ঐ, ইয়াক পানী লাগে, পানী লাগে বোলে ইয়াক। দে দে, তাত থকা গৰম পানীখিনিকে আনি দে, মুখত ঢালি দে ইয়াৰ। গৰম পানী ইয়াক মাৰ, প্ৰতিবাদ কৰিব আহিছে। ঐ, ইয়াক ইয়াতেই মাৰি শেষ কৰি দে। বিষ পুলিবোৰ ইয়াতেই ধ্বংস কৰি দে। বিদায় জনমভূমি, চিৰিবোৰ ভাষা জননী। বিদায়। ভাষাৰ কাৰণে জীৱন আহুতি, টুকুৰা টুকুৰ কৰিলে দেহা কাটি, টুকুৰা টুকুৰ কৰিলে দেহা চিতা জ্বলাবলে নেপালে দেহাতি, সাজুকে জ্বলালে চিতা। সেই দিনটো আছিল 1960 চনৰ 8 জুলাই শুক্ৰবাৰ। সূৰ্য বৰাই জীৱন দিলে জাতিটোৰ বাবে, আইৰ মুখৰ ভাষাৰ বাবে। তেওঁৰ মৃতদেহটো অসমে নাপালে।
গেলি পচি উমলি যোৱা দেহটোত লাগি থকা সাজযোৰ আনি জন্মভূমিত চিতা তলালে। জননী জন্মভূমি স্বৰ্গাদপি গৰি উঠি চিৰ চেনেহী মোৰ ভাষা জননী। এনেকৈয়ে অসম মাতৃৰ সুযোগ্য সন্তান সূৰ্য বৰাই ভাষাৰ বাবে উচৰ্গা কৰিছিল নিজৰ জীৱন। চিৰকালৰ বাবে অসমীয়াৰ বুকুত বহুৱালে সাজ। জিলিকি ৰ'ল তেওঁৰ নাম ভাষা শ্বহীদ সূৰ্য বৰা। সূৰ্য বৰা আচলতে সূৰ্যই আছিল। সূৰ্য বৰাৰ মৃত্যু হ'ল, সময় বাগৰি গ'ল, কিন্তু তেখেতৰ ত্যাগ অসমীৰ বুকুত চিৰস্মৰণীয় হৈ ৰ'ল। ৰোমন্থন কৰিছো আমি, ৰোমন্থন কৰিব প্ৰজন্মৰ। কুটিল ভাষিক ৰাজনৈতিক অভিসন্ধি আৰু কোনো দুৰ্বৃত্তৰ আচুৰ ক্ষণিক সমাধানৰ আস্ফালন মাথো। স্বকীয়তা দীৰ্ঘজীৱী হওক। শ্বহীদ সূৰ্য বৰা অমৰ হ'ল, অসমী ধন্য হ'ল। শ্বহীদ সূৰ্য বৰা সঁচাই সূৰ্যই আছিল। সূৰ্য বৰা সঁচাই সূৰ্যই আছিল। স্মৰণৰ সভা মৰিগাঁও জিলা সাহিত্য সভাৰ সুদীৰ্ঘ দিনৰ আহ্বান আছিলে। জাগি ভকত গাঁৱৰ সুদীৰ্ঘ দিনৰ আহ্বান আছিলে যে ভাষা শ্বহীদ সূৰ্য বৰাৰ স্মৃতি অসম সাহিত্য সভাই অনুষ্ঠানটি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰক। আৰু এই প্ৰসংগত আমি দুমা কাৰ্যনিৰ্বাহকত আলোচনা কৰিছিলোঁ। আৰু সেই আলোচনাৰ প্ৰাৰম্ভিকতে আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ সন্দিকৈ মহোদয়ে প্ৰস্তাৱ আগবঢ়াইছিলে যে এইগৰাকী ভাষা শ্বহীদৰ স্মৃতি দিৱস কেন্দ্ৰীয়ভাৱে হোৱা উচিত। আৰু তাৰ লগতে সংলগ্ন হৈছিলে যে অসম সাহিত্য সভাত প্ৰতি বছৰে ভাষা শ্বহীদ সূৰ্য বৰাৰ নামত ভাষা শ্বহীদ সূৰ্য বৰা ভাষা সন্মান আমি অসমৰ এগৰাকী বৰেণ্য ভাষাবিদলৈ আগবঢ়াই যাম। তাৰ বাবে আজি আমি বাগজাবস্থিত শ্বহীদ সূৰ্য বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সমবেত হৈছোহি। ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈছে। পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতি দৰ্পণ, সূৰ্য বৰাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান। তাৰ পিছতে নতুন প্ৰজন্মই একপ্ৰেমমূলক কবিতা আবৃত্তি কৰিছে, গীত মাত নৃত্য পৰিৱেশন হৈছে। আৰু এতিয়া আমি আগবাঢ়িছোঁ এই অনুষ্ঠানৰ মুকলি সভাৰ কাৰ্যসূচী। এই মুকলি সভাৰ কাৰ্যসূচীৰ প্ৰাৰম্ভতে আমি এই অঞ্চলৰ আমাৰ বৃহত্তৰ জাগি ভকত গাঁও অঞ্চলৰ মৰিগাঁও অঞ্চলৰ প্ৰায় 400 গৰাকী শিল্পীৰ জৰিয়তে আমি মিত্ৰদেৱ মহন্ত ৰচিত অসম সাহিত্য সভাৰ যি সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আমি শিল্পীবৃন্দ অসম সাহিত্য সভাৰ এই সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰিবৰ বাবে আহ্বান জনালোঁ।